ভিডিঅ'টো বহুত দীঘল হ'ব, আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো ভালদৰে চাব, তেতিয়াহে আপোনালোকে এই ভিডিঅ'টো গোটেইখিনি কথা বুজি পাব লাগিব পাৰে বা তিনিটাটো উঠিব লাগিব পাৰে। আৰু যদি সেইটো যদি আপুনি কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি পল্ট্ৰি ছেক্টৰত আহিবই নোৱাৰে। নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। চ' বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। চ' বন্ধুসকল, আজি আমি দেশী মুৰ্গীৰ বৰ্ডিঙৰ কিছুমান বিষয় লৈ কথা পাতিম। আপোনাৰ যিটো একদম পিয়ৰ দেশী মুৰ্গীৰ পোৱালি আছে, তো তাত কেনেকৈ কি বৰ্ডিঙৰ বেমাৰ বা তাৰ বীজাণু কেনেকৈ আমি মুক্ত কৰি ৰাখিব পাৰিম বৰ্ডিংটো, বা বৰ্ডিঙত আমি কি কৰিব লাগে, মেইনলি কামখিনি কি কাম আছে আমাৰ বৰ্ডিঙত কৰিব লগা, তো সেই কাম আমি কেনেকৈ কৰিম বা কি কৰিলে আমাৰ ৰিজাল্টটো তাত ভাল হ'ব, তো আমি সেই বিষয়লৈ আজি কিছুমান কথা পাতিম। কিয়নো ইয়াৰ আগত আমাৰ পোৱালি যিখিনি ফাৰ্মৰ পৰা অৰ্ডাৰ হৈ আছিলে, পোৱালি এল্টিমেটলি আমাৰ বহুত পোৱালি ওলাই গৈছে ফাৰ্মলৈকে, তো বহুত দূৰ দূৰলৈকে গুচি গৈছে পোৱালিবিলাক। তো তাৰ পৰা কিছুমান ফাৰ্মৰ পৰা সমস্যা আহিছে, বৰ্ডিঙত পোৱালি মৰি আছে, আপোনাৰ ৰাতিৰ ভাগত মৰি আছে, দিনৰ ভাগত পোৱালি মডেলাইজ হোৱা নাই, তো ৰাতিৰ ভাগত মৃত্যুৰ হাৰটো বাঢ়ি গৈ আছে। তো দাদাহঁতে বহুত মেছেজ কৰিছে হোৱাটছআপত বা টেক্সট মেছেজত। তো এটা কথা আপোনালোকক কৈ দিছোঁ, আপুনি যেতিয়া ফাৰ্মত পোৱালি লৈ যাব, আপুনি বৰ্ডিং কেনেকৈ কৰিব সেইটো আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড হয়। আৰু কিয়নো আমাৰ পৰা যিখিনি পোৱালি যায়, আমি গোটেইকেইখন ফাৰ্মাৰক আমাৰ ফালৰ পৰা আমি কৈ দিয়া হয় যে কিবা সমস্যা পালে আমালৈকে আপুনি ফোন কৰিব পাৰে বা মেছেজ কৰিব পাৰে, বা কিবা এটা যদি প্ৰব্লেম হয় আপুনি আমাক হোৱাটছআপত SMS কৰি বা ভিডিঅ' বেছিভাগ ভিডিঅ' পঠাই দিবই দিওঁ আমি, বৰ্ডিংবিলাক কেনেকৈ কৰিছে কি কৰিছে। তো সেনেকৈ আপোনাৰ যিটো আমাৰ নৰ্থ গুৱাহাটীত ডেলিভাৰী হৈছিলে তাতো মানে কি সমস্যা হৈছে, কিয়নো দাদায়ো ৰাখিব পৰা নাই, দাদাৰ মানে কি খোলা ঠাইখিনি। তো আপোনাৰ আগৰ ভিডিঅ'ত মই দেখুৱাইছোঁ দাদাৰ ঠাইখিনি। তো সেইটো কাৰণে ভাবিলোঁ যে নহয়, আজি ইয়াৰ ওপৰত আমি বিতংভাৱে আজি আলোচনা কৰিম, কিয়নো আমাৰ বৰ্ডিঙততো মৰ্টেলিটি হোৱা নাই বা আমি কেনেকৈ কি কৰি ৰাখিছোঁ বৰ্ডিংটো, তো সেই বিষয়লৈ আজি আমি কিছুমান সোমাই যাম। তো ভিডিঅ'টো বহুত দীঘল হ'ব, আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো ভালদৰে চাব, তেতিয়াহে আপোনালোকে এই ভিডিঅ'টো গোটেইখিনি কথা বুজি পাব। তো বোলক আজি আমি ফাৰ্মৰ এৰিয়ালৈকে যাম, বেছি দেৰি নকৰে। তো বোলক যাওঁ। এটা নিছোঁ, এইটো পকা হৈ গ'ল ধুনীয়াকৈ, এইটো ফ্ল'ৰ কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া পোৱালিবিলাক বৰ্ডিং কৰিবলৈ সুবিধা হ'ব, বহুত পোৱালি বৰ্ডিং কৰিব পাৰিম এতিয়া, ধুনীয়াকৈ চাফ চিকুণ কৰিবলৈ আপোনাৰ সুবিধা হ'ব। তো আহক এতিয়া মূল বিষয় লৈ যাওঁ। তো চাওক, এই হৈছে আপোনাৰ একদম পিয়ৰ দেশী মুৰ্গীৰ পোৱালি। ইয়াত নে আপোনাৰ কিবা সোণালী আছে নে কিবা আছে, এইটো হৈছে আপোনাৰ একদম পিয়ৰ দেশী মুৰ্গীৰ পোৱালি, গোটেইখিনি একদম পিয়ৰ দেশী মুৰ্গীৰ পোৱালি। ইয়াত আপোনাৰ কোনো মিক্স নাই। আৰু ইয়াৰ আগত মোক ফোন কৰি সুধিছিলে বহুতকেইজনে, মানে পোৱালিয়ে বিচাৰোঁতে মোক সুধিছিলে আপোনাৰ যে এই পোৱালিবিলাক তোমাৰ সোণালী মিক্স আছে নেকি বা দেশী নহয় নেকি। তো চাওক, মই আপোনালোকক এটা কথা একদম ক্লিয়াৰ কাট জনাই দিওঁ। তো এনেকুৱা ধৰণৰ কথাবিলাক, আমাৰ এই যিখিনি পোৱালি আপোনাৰ বা এই পোৱালিৰ যিখিনি কণী আহে, এইখিনি কণী আমাৰ কোনো বাহিৰৰ পৰা নাহে। কিয়নো যিখিনি দেশী মুৰ্গীৰ আপোনাৰ ফাৰ্টিলাইজ এগ হয়, সেইখিনি আমি কেনেকৈ কালেকশ্যন কৰোঁ মই আপোনালোকক জনাই দিছোঁ। এই যিবিলাক আপোনাৰ ধৰক ঘৰে ঘৰে যিবিলাক কণী উঠাব বেপাৰী আছে, তো সেই বেপাৰীবিলাকে ঘৰে ঘৰে ক'ৰবাত 10টা, ক'ৰবাত 5টা, 2টা এনেকৈ কণীবিলাক কালেকশ্যন কৰে। তো সিহঁতৰ পৰা ফাৰ্টিলাইজ এগখিনি আমি বাছি কেনে লৈ আহোঁ। মানে যিখিনি আপোনাৰ ফাৰ্টিলাইজ এগ হয়, মানে যিখিনি পোৱালি জুগিব, সেইখিনি আমাৰ ইনকিউবেটৰ মেচিনৰ কাৰণে আমি সেইখিনি কণী অলপ ৰেটটো সিহঁতক ডাবুল দি আমি পোৱালিটো লৈ মানে কি পোৱালিৰ কাৰণে কণীখিনি লৈ আহোঁ। তো সেনেকৈ আনি আমি এইটো পোৱালি হেচ কৰা যায়। তো ইয়াত এনেকুৱা নহয় যে আপোনাৰ ৱেষ্ট বেংগল বা বাহিৰৰ পৰা আহিছে, কিয়নো বাহিৰৰ বুলি ক'লে আপোনালোকে যিটো ভাবে হয় সেইটো সেনেকুৱা। মোৰ যোৱা বছৰ মোৰো হৈছে, প্ৰায় বহুত পইচা মোৰ লছ হৈছে এনেকৈ। আমি যেতিয়া কণী তাৰ পৰা বাহিৰৰ পৰা অনা ষ্টাৰ্ট কৰিছিলোঁ, যেতিয়া আমাক বেছিকৈ কণী লাগে, তো তেতিয়া আমি কি কৰিলোঁ, তাৰ পৰা অনাৰ পিছত আমাৰ মানে কি ধৰক আপোনাৰ চব মিক্স আহে, যেতিয়া কণীবিলাক আহে আপোনাৰ মিক্স কণী আহে। তো সেইটো কাৰণে এতিয়া আমাৰ পোৱালি সেইকাৰণে আমাৰ কমকৈ ওলাই আছে, যি গতিকে আপোনালোক সকলোৱে জানে যে লোকেল কণীটো অলপ পাবলৈ অলপ দিগদাৰ হয় বেছিকৈ। তো তাও আমি যিমান পাৰিছোঁ বহুতকেইজন, প্ৰায় আপোনাৰ 40জনমান বেপাৰী আছে, তো আমি 40জনমানৰ পৰা আমি কালেকশ্যন কৰোঁ। আৰু এতিয়া গৰমটো বহুত বেছিকৈ আছে, টেম্পাৰেচাৰটো। তো সেই বিষয় লৈ আপোনালোকক ধৰক আগৰ ভিডিঅ'ত মই ভালকৈ জনাই দিম, আমাৰ কণীটো কেনেকৈ কি কালেকশ্যন হয়, ক'ৰ এৰিয়াৰ পৰা কেনেকৈ আমি উঠাই আনো বেলেগ বেপাৰীৰ পৰা। তো আজি আহিছোঁ আমি যিটো বিষয় লৈ আছিলোঁ, আপোনাৰ চাওক, এতিয়া আমি বহিছোঁ বৰ্ডিঙত। কিয়নো বৰ্ডিঙৰ আপোনাৰ ধৰক মই গোটেইখিনি কথাই আজি কৈ দিছোঁ এইটো ভিডিঅ'ত, আমি কেনেকৈ বৰ্ডিং কৰোঁ বা আমাৰ মৰ্টেলিটিটো কিয় নহয়, মানে বহুত বেছি কমকৈ মৰ্টেলিটি হয় আমাৰ ধৰক 100 খুব বেছি 2টা বা 3টা, তাৰ ওপৰত আমাৰ মৰ্টেলিটি হ'ব নোৱাৰে পোৱালি। তো তাৰ কাৰণবিলাক হৈছে কেনেকুৱা ধৰণৰ জানেনে। তো আজি মই
আপোনালোকক গোটেইখিনি বস্তু কৈ আছোঁ পোৱালিবিলাক আমি কেনেকৈ বৰ্ডিং কৰোঁ বা আমাৰ মৰ্টেলিটিটো কিয় কম আহে তো সেই বিষয়ে আপোনালোকক মই আজি গোটেইখিনি বস্তুৱে কৈ দিছোঁ চাওক এতিয়া এই যে দেখিছে লাইটকেইটা গোটেইকেইটা বৰ্ডিঙতে লাইট আছে অকল এইটোত নাই এইটোত আমি এতিয়া লাইট দিয়া নাই কিয়নো এতিয়া ইহঁতৰ পাখি আহি গ'ল দেখিছেনে এইটো পোৱালি আপোনাৰ প্ৰায় আজি 15 দিন হ'ল আৰু ইহঁতক মিনিমাম এসপ্তাহ বৰ্ডিঙত ৰাখিম তাৰপিছত সিহঁতক মই ফাৰ্মত এৰি দিম কিয় ইহঁতৰ সেইটো আগৰ বেষ্টৰে পোৱালি আছিলে এইটো সিদিনা ঠাই নহ'ল চুপাৰত দিবলৈ তো সেইটো কাৰণে এইটো পোৱালিটো আমি ৰিটাৰ্ণ লৈ আহিব লগা হ'ল এতিয়া আমি ফাৰ্মত এৰি দিম ইহঁতক যিগতিকে ডাঙৰ হৈ গ'ল তো আহক আমাৰ বৰ্ডিংবিলাকত আপোনাক গোটেই এটা বৰ্ডিঙৰ মই ডিটেইলছভাৱে কৈ দিছোঁ চাব এইটো দিছোঁ আমি কি কাৰণত যাতে ৰাতি হওক বা এতিয়া যদি বৰষুণ আহে অলপ ঠাণ্ডা যদি টেম্পাৰেচাৰটো কমি যায় বা ঠাণ্ডা হৈ আহে তেতিয়াহ'লে ইহঁতক ঢাকি দিব লাগিব আৰু তেতিয়া লগালগ লাইটটো দিব লাগিব আৰু এই লাইটটো হৈছে কি আপোনাৰ 100ৰ লাইট এইটো আপুনি LED লাইট লগাব নোৱাৰে বা 60 লগাব নোৱাৰে 100ৰ লগাব লাগিব প্ৰথম আৰু ছেকেণ্ড কথা হৈছে কি আপুনি য'ত বৰ্ডিং কৰিব ঠাইখিনি আপোনাৰ এনেকুৱা ফ্ল'ৰে হওক বা আপোনাৰ চাংঘৰে হওক বা আপোনাৰ মাটিয়ে হওক কিন্তু আপুনি বৰ্ডিংটো একেধৰণে বহাব লাগিব আৰু সেইটো কেনেকৈ বহাব আপুনি এইটো চাওক এইটো ওপৰত আছে আপোনাৰ আমাৰ মৰাপাটৰ বস্তা দেখিছেনে এইটো বস্তাটো দেখিছেনে এইটো হৈছে মৰাপাটৰ বস্তা আৰু ইয়াৰ তলত আছে আপোনাৰ ভুচি মানে কি 2 এই বস্তুটো দেখিছেনে আপুনি এইটো আৰু এইটো যেতিয়া তলত পাৰিব আপুনি তেতিয়া আপুনি এতিয়া যিটো গুড়া চূণ পায় আপুনি চূণটো মিলাই ল'ব গম পাইছেনে বিনা চূণত কিন্তু এইটো নাঢালিব আৰু এইটো চূণটো আপুনি যেতিয়া ইয়াত দি দিব ধুনীয়া কৰি আপুনি চূণে সৈতে ইয়াত টুটো এনেকৈ ধুনীয়াকৈ ৰিংটো বনাই কিনে ঢালি দিব ইয়াত ঢালি কিনে বঢ়িয়া কৰি আপুনি দিব দি মৰাপাটৰ বস্তা ধুনীয়াকৈ চাফা কৰি পাৰি দিব আৰু যিমানে চাফ চিকুণ হৈ থাকিব আপোনাৰ মৰ্টেলাইজবিলাক কম আহিব মানে মৃত্যুৰ হাৰটো কমি যাব আপুনি যিমান লেতেৰাকৈ ৰাখিব সিমান সিহঁতে মৰিব লেতেৰাবিলাকৰ কাৰণ কৈছোঁ এই চাওক এই পেপাৰখনত আমি ফিট দি আছোঁ দেখিছেনে এই ফিটখিনি এতিয়া আপোনাৰ ইয়াত ইহঁতে পায়খানা কৰিছে এনেকুৱা দাগ হৈছে দেখিছেনে এইবিলাক দাগ হৈছে এতিয়া ইয়াত ফিটখিনিও আছে দেখিছেনে তো এইটো আমি চেঞ্জ কৰিব লাগে জলদি ইহঁতে পায়খানাবিলাক হৈছে কেনে লেতেৰা হৈছে দেখিছেনে এই বস্তুখিনি আমি চাফা কৰিব লাগিব মানে পেপাৰৰ ফিটটো আমি এখন বেলেগ পেপাৰ দি ইক সাইড কৰি দিব লাগিব এই পেপাৰটো উঠাই দিব লাগিব আৰু আপুনি যেতিয়া এই মৰাপাটৰ বস্তা লগাব ইয়াত বস্তাৰ লগতে আপোনাৰ কি আপোনাৰ লাভ হ'ব বৰ্ডিঙত এই বস্তাখনত আপোনাৰ সিহঁতে যেতিয়া পায়খানা কৰিব পানী কৰে এতিয়া এই পোৱালিটো বয়স হৈছে আপোনাৰ 4 দিন হৈছে এতিয়া 4 দিনত ইহঁতে যেতিয়া পায়খানা কৰিব অকমান পানী আহিব তো পানীখিনি এতিয়া মৰাপাটত পৰাৰ লগে লগে আপোনাৰ শুকাই যাব গম পাইছেনে আৰু শুকাৰ পিছত ই যদি বেছিকৈ মানে ধৰক আপোনাৰ পানীটো পৰি যায় তেতিয়া তলত ভুচি আছে ন ভুচি পানীটো টানি ল'ব আৰু টানি লোৱাৰ লগে লগে আপোনাৰ কি হ'ব ওপৰত পানীটো নাথাকিব লেতেৰাটো কম হ'ব আৰু আমি মেক্সিমাম বৰ্ডিঙত যদি চাফ চিকুণ কৰোঁ প্ৰায় চব আপোনাৰ ধৰক যেতিয়া আমাৰ ভেকচিনৰ সময় আহে তেতিয়াহে আমি মানে ইহঁতক মানে চাফা কৰি দিওঁ মানে এই বস্তাখন গোটেইখিনি লৈ যাম লৈ যায় আপোনাৰ ধৰক আপোনাৰ পানীত তিয়াই থৈ দিম তিয়াই কিনে আপোনাৰ ধৰক 1 ঘণ্টা 2 ঘণ্টামান থৈ তাৰপিছত ধুনীয়াকৈ ঘঁহি দিলে ইহঁতে বাছ চাফা হৈ গ'ল আৰু নেক্সট আকৌ এইখন ব্যৱহাৰ কৰিব পাৰে তো আমাৰ ডাবুল আছে এইটো মানে মৰাপাটৰ বস্তু ডাবুল আছে এতিয়া যেতিয়া এইটো উঠাই দিম নতুনটো পাৰি দিম আকৌ এইটো ধুব লৈ যাম গম পাইছেনে তো একেধৰণে আপোনাৰ ইকেটা বৰ্ডিঙৰো একেধৰণে এই বৰ্ডিঙতো আৰু আমাৰ বৰ্ডিঙত হৈছে কি আপোনাৰ যদিও গৰম দিন আমি লাইট চাইট গোটেইখিনি লগাই ৰাখিছোঁ আৰু ইয়াত আমাৰ বিশেষ কিছুমান কাৰণ আছে কি আপোনাৰ এই যে পানীৰ ড্ৰিংকাৰবিলাক যে দেখিছেনে দুটা ড্ৰিংকাৰ আছে আৰু এইটো ৰিঙত আমি প্ৰায় 300 পোৱালি বৰ্ডিং কৰিব পাৰোঁ কিন্তু আমি 300 পোৱালি বৰ্ডিং কৰা নাই আমি মাত্ৰ 200 পোৱালি দিছোঁ গোটেইকেইটা ৰিঙত 200 পোৱালি দিছোঁ গম পাইছেনে 200 পোৱালি দিছোঁ আৰু এইটোত অকল আছে 100 পোৱালি তো ইয়াত আমাৰ কি আছে এই যে পানীৰ ড্ৰিংকাৰবিলাক দেখিছেনে দুটা ড্ৰিংকাৰ আছে কিন্তু এই ড্ৰিংকাৰটোৰ পৰাও আপোনাৰ কিছুমান সমস্যা আহিব পাৰে এই ড্ৰিংকাৰটো আপুনি ধুনীয়া কৰি যেতিয়া সময় পানী দিব সাপোজ আপুনি ৰাতিপুৱা পানী দিলে দুপৰীয়া পানীটো সিহঁতে মানে হেক কৰিব পাৰে বা নৰে সেইটো লৈ কোনো কাৰণ নাই আপুনি পানীটো চেঞ্জ কৰিবই লাগিব সেইটো কম্পালসৰি গম পাইছেনে এইটো চাওক এই পানীৰ হিটি ঘুমাই আছে দেখিছেনে এইয়া বিটুপনি লাগিছে গম পাইছেনে এইটো পানীটো শেষ হওক বা নহওক এইটো দুপৰীয়া টাইমত আপুনি চেঞ্জ কৰিব লাগিব ৰাতিপুৱা দিলে দুপৰীয়া চেঞ্জ কৰিলে আকৌ আপুনি ভাটিবেলা আহিব ভাটিবেলা আকৌ চেঞ্জ কৰিব এইটো পানীত থাকক বা নাথাকক এইটো চেঞ্জ কৰিলে আকৌ ৰাতিলৈকে পানী দিলে আকৌ ৰাতিপুৱা উঠিলে আকৌ চেঞ্জ কৰিলে তো এনেকুৱা ধৰণৰ আপুনি ৰেগুলাৰ এইটো কাম কৰিবই লাগিব আৰু আপুনি প্ৰথম কৰি থাকোঁতে এইটো আপোনাৰ অলপ মানে দিগদাৰ লাগিব যেতিয়া আপুনি কৰি আপোনাৰ অভ্যাসত পৰিণত হ'ব তেতিয়া আপোনাৰ মানে সময়ে আপুনি
কৰাত হয়তো আপুনি কামখিনি কৰা হেনো নালাগিব আৰু কৰি আপোনাৰ কামটো ভাল লগা হ'ব লাগিব, তেতিয়াহে আপুনি এইটো কাম কৰিব পাৰিব বৰ্ডিঙত। কিয়নো বৰ্ডিঙত বহুত কষ্ট হয় আপোনাৰ। যদি আপুনি ভালকৈ বৰ্ডিংটোত কষ্ট কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ ধৰক আগলৈকে লাভৰ মানে সেইটো পাব আপুনি। আৰু যদি বৰ্ডিঙত যদি আপুনি প্লাষ্টিক দি বা এনে ফ্ল'ৰতে ডাইৰেক্ট পোৱালিখিনি থৈ দিব বা ভুচিত থৈ দিব, তেতিয়া আপুনি আৰু সি ধৰক আপুনি মানে মৰ্টেলিটি যেতিয়া হয়, যিমানখিনি মৰ্টেলিটি হয় সিমানখিনি আপোনাৰ পকেটৰ পৰা পইচাখিনি যাই থাকিব, গম পাইছেনে? ইমান ধুনীয়াকৈ আপোনাৰ শুই আছে পোৱালিবিলাক, দেখিছেনে? এতিয়া পোৱালিখিনি প্ৰায় সুস্থ আছে। এতিয়া আমাৰ পোৱালিখিনি কোনো সমস্যা অহা নাই এতিয়ালৈকে। আৰু আমি বৰ্ডিং কৰিলে ধৰক আপোনাৰ আমি বহুত বেছিকৈ আপোনাৰ সেই কৰোঁ, মানে কি ৰাতিও আমি উঠোঁ বৰ্ডিঙৰ কাৰণে, যাতে বৰ্ডিঙত কিবা সমস্যা হৈছে নেকি, আমি সদায় খেয়ালটো ৰাখোঁ বৰ্ডিঙত। আৰু আপুনি পোৱালি যেতিয়া ফাৰ্মিঙত বৰ্ডিং কৰিব সদায় ধ্যানটো ৰাখিব, আপুনি ৰাতি 2টাতো উঠিব লাগিব পাৰে বা 3টাতো উঠিব লাগিব পাৰে। আৰু যদি সেইটো যদি আপুনি কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি পল্ট্ৰি ছেক্টৰত আহিবই নোৱাৰে, গম পাইছেনে? তো এইবিলাক বস্তু আপোনালোক ধ্যান ৰাখিব, তো নিশ্চয় আপোনালোকে ইয়াৰ ফল পাব। তো বন্ধুসকল, আৰু যদি কিবা জানিব লগা বিষয় থাকে তেতিয়াহ'লে ফোন কৰিব পাৰিব বা হোৱাটছআপত মেছেজ কৰিব পাৰিব। আৰু কিবা যদি আছে তেতিয়াহ'লে কমেণ্টত জানিব পাৰিব, কমেণ্ট কৰিব, মই তাৰ ৰিপ্লাইটো দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আজিলৈ ইমানে। আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।